থানা পালেগৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। আচলতে শিল্পী সমাজত হৈছে কি, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰত্যেকবাৰৰ দৰেই এইবাৰো বিহুৰ ওচৰত চলিল এক তৰ্ক বিতৰ্ক। বিহুলৈ মাজত মাথো কেইটামান দিন থকাৰ মাজতে শিল্পী সমাজৰ মাজত চলা তৰ্ক বিতৰ্কই অশান্তিৰ সৃষ্টি কৰিছে শিল্পীসকলক। উচিত ব্যৱস্থা বিচাৰি থানাৰ কাষ চাপিলগৈ শিল্পী সমাজ। শেহতীয়াকৈ অসমৰ শিল্পীসকলক উদ্দেশ্যি ঋতু কলিতা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল আৰু এই মন্তব্যৰ পাছতে উত্তাল হৈ পৰে অসমৰ শিল্পীসকল। শিল্পী সমাজৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা ঋতু কলিতাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে অসমৰ সংগীত শিল্পীসকলে। কিন্তু যোৱা কেইটামান দিন ধৰি দেখিছে আপোনালোকে ধৰক ঋতু কলিতা নামেৰে এজন ব্যক্তিয়ে বিভিন্ন অপমানসূচক মন্তব্য কৰি আছে আৰু যিবিলাক মন্তব্য আমাক অতিকৈ দুখিত কৰিছে আৰু খুব অপমানবোধ কৰিছোঁ আৰু কি কৈছে আমি ক'বলৈ নাযাওঁ, সকলোৱে গম পায় ইতিমধ্যে। তেওঁ বিভিন্ন সময়ত বিভিন্ন কথা কৈ থাকে আৰু বহু সময়ত দেখা যায় তেওঁ বহুত বেছি অশ্লীল ভাষাৰ প্ৰয়োগ কৰি ইমান এনেকৈ কথাবিলাক কয় আৰু খুব দুখ লগা বিষয়টো আমাৰ কাৰণে। আমি সাধাৰণতে যিবিলাক কৰ্মত সকলোৱে লিপ্ত হৈ থাকে তেওঁলোকে সকলোৱে কষ্ট কৰে, নিজৰ কষ্টৰ জৰিয়তে তেওঁলোকে উপাৰ্জন কৰে, বিভিন্নজনে বিভিন্ন কৰ্ম কৰে। বহু ক্ষেত্ৰত দেখা যায় তেওঁ বিভিন্ন সময়ত তেওঁ বহুবাৰ উজনি অসমৰ ছোৱালীবিলাকক লৈও যথেষ্ট কটু মন্তব্য কৰিছে আৰু বিভিন্ন অশ্লীল ভাষাৰে উজনি অসমৰ ছোৱালীবোৰকো তেওঁ বহুত অপমান কৰিছে। গতিকে